নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ। মই পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু এখন নটিফিকেশ্যন মই লৈ আহিছোঁ এই ভিডিঅ'ৰ জৰিয়তে আৰু আশা কৰোঁ আপোনালোকৰ বেছিভাগেই অৱগত হৈছে, তথাপি ভাবিলোঁ মই ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰোঁ, যিসকলে গম পোৱা নাই তেখেতসকলে গম পাব। মই লাষ্ট ভিডিঅ'টোত শ্বেয়াৰ কৰিছিলোঁ আমাৰ ট্ৰেন্সফাৰৰ ক্ষেত্ৰত বিশেষকৈ SRD মানে স্পেচিয়েল ৰিকুৱাৰমেণ্ট ড্ৰাইভ তাৰ অধীনত যিখিনি পোষ্ট মানে শিক্ষকসকলৰ যিকেইটা পোষ্ট নিয়মীয়াকৰণ কৰা হৈছিলে শেষলৈকে প্ৰথম কণ্টেক্সুৱেল হিচাপত লোৱা হৈছিলে। তেখেতসকলৰ মানে আগৰ যিটো ছাৰ্ভিচ পিৰিয়ড বা আগৰ যিটো সেৱাকাল সেইটো মানে ট্ৰেন্সফাৰৰ ক্ষেত্ৰত গ্ৰহণযোগ্য হ'বনে নাই এনেকুৱা ধৰণৰ এটা প্ৰশ্ন হৈ আছিলে। কাৰণ ছিংগল ট্ৰেন্সফাৰ হ'ব লাগিলে 10 বছৰ লাগে, কাৰ্যকাল 10 বছৰ হ'ব লাগিব ছাৰ্ভিচ পিৰিয়ডটো। গতিকে সেইদিনাখন মেমৰেণ্ডাম যোগে মই লাষ্ট ভিডিঅ'টোত যে শ্বেয়াৰ কৰিছিলোঁ তাতে SRD শিক্ষকসকলৰ কথাও মেনশ্যন আছিলে যে তেখেতসকলৰ আগৰ যিখিনি ছাৰ্ভিচ পিৰিয়ড সেইখিনিও কাউণ্ট হ'ব লাগে, বিশেষকৈ ট্ৰেন্সফাৰ নৰ্মছৰ ক্ষেত্ৰত। এতিয়া SRD শিক্ষকসকলৰ কাৰণে খুবেই এটা ভাল খবৰ বুলি মই ভাবোঁ। চাব ইয়াতে মই বাকীখিনি নপঢ়োঁ, মাত্ৰ ইয়াতে মই পইণ্ট কেইটা পঢ়ি দি আছোঁ আপোনালোকক। The Department of School Education shall be benefited with the following. চাব 1 নম্বৰ পইণ্টত আছে ইয়াতে past service of teachers shall be counted only for granting transfer under the Teacher Transfer Act. মানে স্পেচিয়েল ৰিকুৱাৰমেণ্ট ড্ৰাইভৰ জৰিয়তে যিসকল টিচাৰক লোৱা হৈছিলে, এপইণ্টমেণ্ট দিয়া হৈছিলে আৰু পিছলৈ তেখেতসকলক ৰেগুলাৰাইজ কৰা হৈছিলে, তেখেতসকলৰ যিটো আগৰ ছাৰ্ভিচ ৰেগুলাৰ নোহোৱাৰ আগৰ যিটো ছাৰ্ভিচ পিৰিয়ড এইটো গ্ৰেণ্ট হ'ব অকল ট্ৰেন্সফাৰৰ ক্ষেত্ৰত। মানে তেখেতসকলে যদি ধৰক 5 বছৰ কণ্টেক্সুৱেল হিচাপত আছিলে আৰু শেষলৈ গৈ অলৰেডি 5 বছৰ ৰেগুলাৰ হিচাপত কৰিলে, এতিয়া ৰেগুলাৰৰ যদি অকল কাউণ্ট কৰা হয় তেতিয়াহ'লে তেখেতসকলৰ অকল 5 বছৰহে কাউণ্ট হ'ব। কিন্তু আগৰ কণ্টেক্সুৱেল থাকোঁতে তেখেতসকলে যিটো সেৱা আগবঢ়াইছে সেইখিনি ইয়াতে কাউণ্ট হ'ব, বিশেষকৈ ট্ৰেন্সফাৰৰ ক্ষেত্ৰত সেই কথাটো ইয়াতে কৈছে। গতিকে এইটো এটা খুবেই ভাল খবৰ। আৰু চাব নম্বৰ 2, the teachers regularized under the special requirement drive can avail the benefit of single transfer with post as nature and type of their post is different. মানে যদি যিটো পোষ্টৰ প্ৰকৃতি যদি ভিন্ন হয় আৰু মানে যিটো পোষ্টত কাম কৰিছে সেই পোষ্টটোৰ নেচাৰৰ ওপৰত ভিত্তি কৰি যদি পোষ্টটো তাৰমানে এইটো মানে কি হ'ব ভিন্নতা বুলি কৈছে, যদি পোষ্টৰ যদি কিবা নিমিলে অমিল হয় তথাপি তেখেতসকলে তেতিয়া ছিংগল ট্ৰেন্সফাৰৰ কাৰণে হ'লেও যোগ্য হ'ব। মানে মিউচুৱেলৰ ক্ষেত্ৰত নহ'লেও ধৰক তেখেতসকলে মিউচুৱেল পোৱা নাই, পোষ্টৰ মানে মিলা নাই, যিজনৰ লগত মিউচুৱেল কৰিব খুজিছে যিটো নেচাৰ পোষ্টৰ সেইটো ধৰক অমিল হৈছে, তেতিয়া তেখেতসকলে ছিংগল ট্ৰেন্সফাৰৰো যোগ্য হ'ব সেইটো কৈছে। মানে ছিংগল ট্ৰেন্সফাৰ ল'ব পাৰিব, যিহেতু আগৰ ছাৰ্ভিচ পিৰিয়ডটো কাউণ্ট কৰিব 10 বছৰ হ'ব, তেখেতসকলে ছিংগল ট্ৰেন্সফাৰ ল'ব পাৰিব, এইখিনি কথা কৈছে। আৰু নম্বৰ 3ত আছে the teachers regularized under the special requirement drive can become headmaster of LP and UP স্কুল। এইটো এটা খুবেই ভাল খবৰ। স্পেচিয়েল ৰিকুৱাৰমেণ্ট ড্ৰাইভৰ আণ্ডাৰত যিসকল টিচাৰ হৈছিলে SRD শিক্ষকসকলে তেখেতসকলে LP বা UP স্কুলৰ হেডমাষ্টাৰ হোৱাৰো যোগ্যতা তেখেতসকলে পাব। এইখিনি খুবেই এটা ভাল খবৰ। চাব কপি পঠাইছে এইটো টু দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা, ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, all inspector of school, DEO, BEO, PS to Minister of Education, PS to Principal Secretary of Chief Minister of Assam. গতিকে আজি ভিডিঅ'টোত এইখিনিয়ে আছিল। গতিকে মই এইটো এটা খুব ভাল খবৰ বুলি ভাবোঁ, কাৰণ তেখেতসকলে এইটো বেনিফিট পাব আৰু এইটো পাব লাগে, কাৰণ কণ্টেক্সুৱেল হওক বা ৰেগুলাৰ হওক তেখেতসকলে সেৱা আগবঢ়াইছে আৰু সেই সময়টো এনেই যাব নালাগে। গতিকে আজি ভিডিঅ'টোত এইখিনিয়ে আছিলে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।